কালি পুৱতি নিশা আজি পুৱতি নিশা মানে 4:05 মানতে আমাৰ গোটেই ঘৰ জ্বলি শেষ হৈ গ'ল। আপোনাৰ লালুংগা ভুমৰাগুৰি লালুংগা হয়। এতিয়া মানে একোৱে নাইকিয়া হৈ গ'ল। আমাৰ ঘৰখনত এনেকুৱা অৱস্থা হৈছে, পিন্ধিবলৈ কাপোৰ কানি না কিবা আছে, চাউল পাত ধান চান একোৱে নাইকিয়া হৈ গ'ল। প্লাছ লগত এখন দোকানো আছিলে, গাঁৱৰ ল'ৰা হয়, ভাইটি হয়, সি এখন চেলুন খুলি লৈছিল। সেই চেলুনখনো সম্পূৰ্ণৰূপে জুইত জাহ গৈছে আৰু মোৰ ঘৰ দুৱাৰ চব জাহ গৈছে। এতিয়া এটাই বিচাৰিছোঁ, যাতে আমাক অকণমান সহায় কৰক চৰকাৰৰ তৰফৰ পৰা। এইটো সম্পূৰ্ণ এটাই জানিব, আমাৰ মতে এটাই হৈছে, মানে এইটো কোনোবা দুৰ্বৃত্তই এইটো কাম কৰি থৈ গৈছে। কাৰণ কিয় আমি যিটো ৰূপত জুইকুৰা দেখিছোঁ, সেইটো কাৰণে আমি সম্পূৰ্ণ ভাবিছোঁ যে কোনোবা দুৰ্বৃত্তই এইটো কাম কৰিছে। য'ত নেকি মোৰ এজন বৃদ্ধ দেউতা আছে, তেওঁ যেন তেন জুইৰ পৰা বাচি ওলাই আহিছে। মোৰ নাম নিকুমণি বৰদলৈ। সেইটো কাৰণে অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাক, হয় হয়, বটৰডোবা থানাৰ অন্তৰ্গত হয় এইটো আমাৰ। সেইটো কাৰণে চৰকাৰে যাতে অলপ সহায় কৰক। কাপোৰ কানি একো নাই, মুঠতে পিন্ধি থকা সাজবিলাকে আমাৰ আছে আৰু একো নাই। ফায়াৰ ব্ৰিগেড আহিলে, মাতিলে, ফায়াৰ ব্ৰিগেড আহি জুই চুই নুমুৱাই গৈছে। একেবাৰে নাৰিকলজোপা দেখিছে নহয়, নাৰিকল গছৰ ওপৰলৈকে জ্বলিছে, ইমান দূৰলৈকে জ্বলি গৈছেগৈ। সেইটো কাৰণে মানে অকণমান সহায় কৰক। কি হৈছে মানে কি, এটা চেলুন এখন দি চলি আছিলোঁ ধুনীয়াকৈ। আজি 1 মাহো হোৱা নাছিল, বেলেগ এজেগাত আছিলে। মানুহ ঘৰৰ পৰা অসুবিধা পোৱাৰ কাৰণে মই ইয়ালৈ গুচি আহিলোঁ। অহাৰ কাৰণে মানে কি, মানুহ ঘৰ ইয়াত দোকানখন দি আছোঁ। দি থকা অৱস্থাত আপোনাৰ আজি ৰাতিপুৱা সময়তে এনেকৈ ফোন কৰি পেলাই কোনোবা জনাইছে কি দোকানখন জ্বলি গ'ল। দোকান যেতিয়া জ্বলি গ'ল, এতিয়া দোকানখন যেতিয়া জ্বলি যোৱা অৱস্থাত তেতিয়া মই চিন্তা কৰিছোঁ কি দোকানটো তেনেকৈ জ্বলিব নালাগিছে। কোনোবা চাগে মোৰ ফটো আছিলে, কোনোবা তেনেকুৱা হিচাপে কোনোবাই চাগে আপোনাৰ জ্বলি কৰি কিবা পেট্ৰল ঢালি পিনে মই এটা আইডিয়া কৰিছোঁ। আপোনাৰ পেট্ৰল ঢালি পেলাই কোনো জ্বলাইছে চাগে, মোৰ ফটো আছে। আপোনাৰ দোকানখনৰ একো বস্তুৱে বচাব নোৱাৰে? একোৱে নাই দোকানৰ বস্তু একোৱে নাই। মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? তেখেতে এটা কি সহায় কৰে এতিয়া মোক। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।